মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা সোমোৱাই দিম। অৰ্থাৎ আজি আমি 30 অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকাকৈ আৰু জমা হ'ব। সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আন্ডাৰটেকিং এখন সৰু সহি কৰাব খুজিছো, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু এক্সেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো। তেওঁক কোৱা হ'ব CMAAA ফেলো। অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু 25,000 টকা সোমোৱাই দিম। অৰ্থাৎ আজি আমি 30 অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,000 টকাকৈ আৰু জমা হ'ব। সত্ৰ দুটা 3 দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আন্ডাৰটেকিং এখন সৰু সহি কৰাব খুজিছো, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা 3 বছৰ গেপ দি 5 বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে 10 নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু এক্সেক্টলি 10 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত 25,000 টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছো। তেওঁক কোৱা হ'ব CMAAA ফেলো। অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম।